হবে চতুর্ভুজা মূর্তি নাহি কে সংশয়ী মণিময় মুকুট সমস্তকে করে কান্তি তিলক উপরে জলে অলঙ্কার কান্তি। এটা প্রকৃতি এক দিব্য দর্শন হৈ গৈছে। এই দৰ্শনৰ মাত্ৰেই ব্ৰহ্মাৰ হৃদয়ত জ্ঞানৰ উদয় হৈ গৈছে। এতিয়া তেওঁ নিজৰ জ্ঞান দৃষ্টিতে ধৰা পৰি গৈছে আচলতে এই বৈকুণ্ঠপুৰী কি চলি থাকে। তেওঁ দেখিছে যে সেই বৈকুণ্ঠপুৰীত কালৰ কোনো বিক্ৰম নাই। প্ৰকৃতিৰ মায়াৰ গুণ এই সমস্তই সেই বৈকুণ্ঠপুৰীত কোনো প্ৰভাৱ পেলাব পৰা নাই। সংসাৰতে কাল আৰু মায়াৰ প্ৰভাৱ আছে। কাল ৰূপে সময়ে নিজৰ শক্তি প্ৰদৰ্শন কৰি সদায় জীৱকুলক পৰিচালনা কৰি আছে। জন্ম আৰু মৃত্যুৰ জৰিয়তে মহাকালে জীৱকুলক নিয়ন্ত্ৰণ কৰি আছে। কিন্তু সেই বৈকুণ্ঠপুৰীত দেখিছে এই সকলক কাল আৰু মায়াই কোনো কাৰণত প্ৰভাৱ পেলাব পৰা নাই। সৰ্বক্ষণে সেই অখণ্ড আনন্দত জয় জয়কাৰ হৈ আছে সমস্তবিলাকে। য'ত মহানন্দ চলে, য'ত দুখ বেদনা এই সমস্ত ভাৱবিলাক নাথাকে, তাক কেতিয়াও মায়া প্ৰৱেশ কৰিব নোৱাৰে বা তাক কেতিয়াও কাৰো অন্তৰত কালৰ বিক্ৰমে ঠাই নাপায়। সেইকাৰণে কৈছে বৈকুণ্ঠ পুৰীত কৰাচিত নাহি কয় সৰ্বক্ষণে অখণ্ড আনন্দত জয় জয় হবে শ্যাম কলে বড় কমল লোচন উত্তম অংগত পিত পুৰংগ বসন। যিসকল নৰনাৰীক দেখিছে যে সেই সমস্তবিলাক সকলোৰে শ্যাম বৰণৰ পদুম ফুলৰ দৰে তেওঁলোকৰ চকু আৰু সমস্ত অংগত পীত বস্ত্ৰে আৱৰি আছে। সৰ্বাংগ লাৱণ্যময় সুকুমাৰ অতি সুন্দৰ ললিত বলিত এক ৰূপ। কৰ্ণ সুবৰ্ণ কুণ্ডলে দোলা দি আছে। এই বৈকুণ্ঠপুৰীত যিমান পুৰুষ আছে সেই সমস্তবিলাক চতুৰ্ভুজ মূৰ্তি লৈ আছে। চাৰি বাহুৰে তেওঁলোক অলংকৃত হৈ আছে। মণি মুকুতাই তেওঁলোকৰ সৰ্বাংগত দেহ আৱৰি আছে। ঠিক এনেদৰে সেই সকলৰ ৰূপ দৰ্শন কৰি তেওঁ বিমোহিত হৈছে। অথচ তেওঁতো জানিবই পৰা নাই তেওঁ সদ্যজাত এটা সন্তান হিচাপে তেওঁ জ্ঞান দৰ্শন কাৰোবাৰ পোৱা নাই। কিন্তু এতিয়া আত্মজ্ঞানত আত্মদৰ্শনত এতিয়া তেওঁ নিজে নিজে উপলব্ধি কৰিছে যে এইটো শ্যাম বৰণৰ যে পীত বস্ত্ৰধাৰী পীত বৰণটো কেনেকুৱা শ্যাম বৰণটো কেনেকুৱা তেওঁ জ্ঞানৰ দৃষ্টিৰেহে ধৰিব পাৰিব। ইতিমধ্যে সেই জ্ঞান স্বয়ং প্ৰভু ভগৱন্তে তেওঁৰ হৃদয়তে থাকি সেই জ্ঞানৰ উদয় কৰি গৈ আছে। গতিকে আমাৰ জ্ঞান দৰ্শন হয় ক'ৰ পৰা? অন্তৰাত্মাৰ পৰা। বাহিৰৰ পৰা আমি জ্ঞানৰ প্ৰভাৱটোহে আমি ল'ব পাৰোঁ, কিন্তু প্ৰকৃত দৰ্শনটো আমি অন্তৰাত্মাৰ পৰাই ল'ব পাৰিব লাগিব। অন্তৰাত্মাই পোৱা জ্ঞানটোকে কোৱা হৈছে আত্মজ্ঞান। আত্মজ্ঞানৰ বাহিৰে শ্ৰেষ্ঠ জ্ঞান এই জগতত নাই। গতিকে সেই আত্মজ্ঞান কোনে দিয়ে? আত্মাতে থাকি প্ৰভু ভগৱন্তে দিয়া জ্ঞান। সেই জ্ঞানক লৈ আমি সমস্ত কৰ্মখিনি কৰি থাকোঁ। সেই মহাত্মা জ্ঞান এতিয়া ব্ৰহ্মাই কেনেকৈ পাইছে নিজেই গম পোৱা নাই।
তেওঁ কিন্তু লৌকিক দৃষ্টিত তেওঁ কিছু কিছু কথা তেওঁ অনুমান কৰিছে সেই অনুমানটোকে তেওঁ এতিয়া সঁচা বুলি মানিবলৈ তেওঁ বাধ্য হৈছে এতিয়া এই সমস্ত লোকৰ দেহৰ কলেবৰ এতিয়া তেওঁ লক্ষ্য কৰি গৈ আছে যে নখ চন্দ্ৰ বিম্ব কণ্ঠে পদক জ্বলাই ইয়ে হেম মুকুতাৰ মালা বিৰাজয় প্ৰত্যেকৰে নখত যি এটা ৰূপ দেখা গৈছে নখ চন্দ্ৰৰ জ্যোতিয়ে সকলো ফালে যেন আলোকিত কৰি আছে আৰু গলত মুকুতাৰ মহা মালা তেওঁলোকে বহন কৰি আছে আৰু ঠিক তেনেকৈ অংগৰ কংকন আদি নানা অলংকাৰ সভাৰো অংগত আদি কৰে জাতিষ্কাৰ যিমানবিলাক অংগ প্ৰত্যংগ আছে হস্ত পদ্ম গল কংকাল ইত্যাদি ইত্যাদি যিমানবিলাক শৰীৰৰ অংগ প্ৰত্যংগ আছে সৰ্বাংগতে কেৱল অলংকাৰে আবৃত হৈ আছে যিটো ৰূপ এটা তেওঁ ভাবিব পৰা নাই যে এই ৰূপটো কাৰ তেওঁ কেৱল দৰ্শন কৰি আছে তাৰপিছতনো আৰু কি মহাৰূপৰ বৰ্ণনা আহে আহক আমি পদৰ মাজত দিছোঁ কৃষ্ণ নখ চন্দ্ৰ বিম্ব কণ্ঠে পদক মহারশ্মি কুঞ্জ যেন জলে কলে বড় কবালমি নাল সমরীর অরাম খালি খালি হুইয়া হবে বিমানত থাকি হাতে তাল ধরি হরি নাম গাওয়ে নাগি কটু স্থানে ভক্তি হবে কৃষ্ণ কথা কই লক্ষে লক্ষে লোকবখী তাহা চাপৰিব যাবে কটু কৰে জয় জয় কটু কৃষ্ণ ভুলিয়া প্ৰেমত দেই ডাক কটু ঠাইত কৰে ভগতে কৃষ্ণ চেষ্টা বিমানত আছে লক্ষ্মী সমদিব্য নারী তারা হব কৃষ্ণ গুণ গাৱে খারি খারি ওরে জাত লক্ষ্মী মনোহর মূর্তিক ধৰি
কৃষ্ণ কদোলাটো কটু দোলাখনে তুলি মুখে কৃষ্ণ গুণ গান্ত আনন্দতে তুলি। এতিয়া পুনৰ দৰ্শন কৰিছে ব্ৰহ্মাই যে সেই মহাবৈকুণ্ঠপুৰী সেই দিব্য নৰ নাৰীসকলৰ দেহৰ যিটো মহাৰশ্মি পুঞ্জ চাৰিওফালে বিয়পি পৰিছে, সেই মহাৰশ্মিয়ে সুবৰ্ণ শৰীৰক এনেকে আলোকিত কৰিছে দেখি আচৰিত। শাৰী শাৰী বিমানত হাতে হাতে দিব্য বাদ্য লৈ এতিয়া হৰি গুণ গান তেওঁলোকে গাই আছে। ভক্তিভাৱে কৃষ্ণৰ কথা তেওঁলোকে উচ্চ স্বৰে গাই আছে। লক্ষ লক্ষ জনে বহি বহি চাই আছে। ঠিক তেনেকৈ কটুৱে প্ৰেম ভাৱত কৃষ্ণ নাম তেওঁলোকে ধাৰণ কৰিছে, কৃষ্ণ নাম লৈ তেওঁলোকে উৎসৱ কৰিছে। কটুৱে চাপৰি বজাইছে, কটুৱে কৃষ্ণৰ জয় জয়কাৰ কৰি জয়ধ্বনি কৰি আছে। কটুজনে কৃষ্ণৰ প্ৰেমত আসক্তত মত্ত হৈ উকি মাৰিছে। কটু কৃষ্ণ বলিয়া প্ৰেমত দেই যাক, কটু ঠাইত কৰে ভক্তে কৃষ্ণৰ চেষ্টা। বিমানত আছে লক্ষ্মী সমদিব্য নাৰী, তাৰা হব কৃষ্ণ গুণ গাঁৱে শাৰী শাৰী। অকল নৰসকলকে দেখা নাই, দিব্য নাৰীসকলকো দেখিছে। ইমান সুন্দৰ ৰূপৱতী সেই নাৰীবিলাক, সেই ৰূপৰ তুলনা এটা তেওঁ কৰিছে কাৰ দৰে, কাৰ লগত? স্বয়ং লক্ষ্মীৰ ৰূপত সেই ৰূপৰ তুলনা কৰিছে। তেওঁৰ মনতে ধাৰণা আছে যে যিজনৰ নাম কৃষ্ণ বুলি, যিজনক প্ৰেমভাৱে ভকতি কৰি যাৰ নাম গুণ তেওঁলোকে গাই আছে, সেইজনৰ ভাৰ্যাৰ নাম হৈছে লক্ষ্মী। এতিয়ালৈকে তেওঁ লক্ষ্মীক দৰ্শন কৰা নাই, কিন্তু জ্ঞান উপলব্ধি আহিছে। লক্ষ্মী সম দিব্য নাৰীসকলে বিমানত উঠি সেই পুৰুষসকলৰ দৰেই তেওঁলোকেও কৃষ্ণৰ গুণগান গাই মা আনন্দ কৰি আছে। আৰু লগতে কৈছে, জাত লক্ষ্মী মনোহৰৰ মৰুক্তিক ধৰি কৃষ্ণৰ উৎসৱ যাত্ৰা কৰন্ত সাধৰি। এই লক্ষ্মী স্বৰূপে যেনেকৈ কৃষ্ণৰ লগত মহা উৎসৱত যেনেকৈ আনন্দ কৰে, তদ্ৰূপ সেই দিব্য নাৰীসকলে সেই আনন্দ কৰি এতিয়া সকলোকে বিমোহিত কৰি আছে। আৰু তাৰ মাজতে দেখিছে যে কোনোবা কেইজনমানে কৃষ্ণ কৃষ্ণ বুলি কোলাত তুলি লৈছে, ডোলাত তুলি লৈছে, সেইজনক কান্ধত তুলি লৈছে, শিৰত তুলি লৈছে। আৰু এনেদৰে সেইজন কৃষ্ণক মূৰত তুলি, কান্ধত তুলি, হিয়াৰ মুকুট সাৱটি ধৰি মৰম কৰিছে, সেৱা কৰিছে, ভক্তি কৰিছে, তেওঁৰ গুণনাম কীৰ্তন কৰিছে। এতিয়া সেই কৃষ্ণৰ দিব্য মুখৰ যিখন দৰ্শন এতিয়ালৈকে তেওঁৰ হোৱা নাই, কিন্তু তথাপিও তেওঁৰ জ্ঞানত আহিছে। যাৰ নাম গুণ গাই তেওঁলোকে মহা উৎসৱ কৰিছে, সেইজন আন কোনো নাই, এজন কৃষ্ণ। আৰু সেইজন কৃষ্ণকে তেওঁলোকে ডোলাটো তুলি লৈছে, কান্ধটো তুলি লৈছে, আৰু এনেদৰে তেওঁৰ লগত আনন্দ উৎসৱৰ মহা লীলা কৰি গৈ আছে। এই দিব্য দৰ্শনটো লাভ কৰাৰ পিছত ব্ৰহ্মাৰ মনত ভয় শংকা সমস্ত দূৰ হ'ল। সেই বৈকুণ্ঠপুৰী সমস্ত নৰ নাৰীৰ যিটো আনন্দ, সেই একে আনন্দ তেওঁৰ হিয়াৰ মাজত দোলা দিবলৈ আৰম্ভ কৰিছে। গতিকে ইয়াৰ পিছতনো কি মহাৰূপ আহে, আহক আমি পদৰ কৃষ্ণ। শ্ৰদ্ধাৰ গুৰু বৈষ্ণৱ হ'ব আৰু বৰদগত আমি আকৌ পুনৰবাৰ এই আসনত উপস্থিত হৈছোহি।
আনন্দিত নহয় যদিও আপোনালোকৰ ভাগ্যকে অলপিত কৰিবৰ বাবে আমি উপবিষ্ট হৈছোঁ। ইয়াতে হয়তো কৰি যাওঁতে কৰোঁতে অবাঞ্ছিতভাৱে কিবা ভুলবুদ্ধি হ'লেও আপোনালোকৰ এই লাভ বুলি যাতে আমাক ক্ষমা দিয়ে এই প্ৰাৰ্থনা। কাম করে দেখুন বেটে যাও এটা এটা লোক কাম নকরে এটা ঠিক আছে। কৃষ্ণ এটা সাগুরু এতিয়া ব্ৰহ্মাই সেই দিব্য নৰনাৰীসকলৰ মাজত তেওঁ চিনি পাইছে। সেই যিজনক এতিয়া সকলোৱে কৃষ্ণ কৃষ্ণ বুলি কোলাত লৈছে দোলাত লৈছে, তেওঁ গালে মুখে ফাগুৰ গুৰিয়ে সানি তেওঁৰ লগত ৰংগ খেলা কৰিছে। আৰু সেইজনেই যেন জগতৰ ঈশ্বৰ কৃষ্ণ এই জ্ঞান ধাৰণাটো আহি গৈছে। সেইকাৰণে বৰ্ণনা কৰিছে এনেদৰে যে দণ্ড ছত্ৰ চামৰ ধৰিয়ে ভক্ত ছয় জয় জয় কৃষ্ণ বুলি ফাল্গু কিঞ্চৰ হয় হেন মহামহোদয় বৈকুণ্ঠ নগৰে শ্ৰীকৃষ্ণ দেৱকৰ দেখিলা সৃষ্টি কৰে। ভগৱন্ত কৃষ্ণক প্ৰথমবাৰ তেওঁ দৰ্শন কৰাৰ সৌভাগ্য হৈছে। আৰু আপোনাসকলো শিঙিমাৰী অঞ্চলৰ যিসকলে আজি এই মধ্যৰাতি বুলি নহয়, ইতিমধ্যে পুৱতি নিশা আৰম্ভ হৈ গৈ আছে। এই পুৱতি নিশাৰ সময়ত মহাভাগৱতৰ লগত যিসকলে সম্বন্ধ কৰিছে, শ্ৰৱণ কৰিছে, শুদ্ধৰূপে ধ্যান কৰিছে, তেওঁলোকেও কৃষ্ণৰ এই মহামূৰ্তিটো তেওঁলোকেও লাভ কৰিছে। কিমান সৌভাগ্যৱান চাওক। আজি এই ব্ৰহ্ম মুহূৰ্তত আজি কৃষ্ণৰ ৰূপ বৰ্ণনা চলি আছে মহাভাগৱতৰ জৰিয়তে।
পদ্মকল্পত দেখা ব্ৰহ্মাৰ দৃষ্টিত ধৰা পৰা ভগৱন্তৰ প্ৰথম যিটো শ্ৰীৰূপ সেইকাৰণে তেওঁক শ্ৰীকৃষ্ণ বুলি কোৱা হৈছে। কৃষ্ণ আচলতে নিৰাকাৰ, কৃষ্ণ শব্দটোৱে সেইটো অৰ্থ বহন কৰিছে। কৃষ হেনো শব্দ এইটো পৃথিৱীৰ বাচক হয় ন আনন্দত প্ৰৱৰ্তন। দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাথো কয়। সেই নিৰাকাৰ প্ৰভুজনৰ জন্মও নাই, মৃত্যুও নাই, আকাৰো নাই, প্ৰকাৰো নাই। তাতেই তেওঁ পৰম ব্ৰহ্মৰূপে সমস্তৰে অন্তৰত তেওঁ মহাশক্তি দি তেওঁ সংসাৰখন তেওঁ পৰিচালনা কৰি আছে। সেইজনে এটা ৰূপ লৈছে যেতিয়া, সেইজনকে কোৱা হৈছে কৃষ্ণ। কৃষ্ণৰ পৰা আহিছে শ্ৰীকৃষ্ণ। যেতিয়া দৰ্শন আহিছে তেতিয়া তেওঁ শ্ৰীৰূপ লৈছে। নাৰায়ণ নিৰাকাৰ, কিন্তু যেতিয়া তেওঁ মূৰ্তি ধাৰণ কৰে, যেতিয়া তেওঁ অনন্ত শয্যাত তেওঁ যেতিয়া শয়ন কৰি থাকে, তেতিয়াই তেওঁৰ নাম হৈছে শ্ৰী নাৰায়ণ। শ্ৰী নাৰায়ণৰ মুখেৰে যিকোনো কথা ব্যক্ত হয়। কৃষ্ণৰ জৰিয়তে একো কথা ব্যক্ত নহয়, শ্ৰীকৃষ্ণৰ জৰিয়তেহে তেওঁ এতিয়া শ্ৰীৰূপ লোৱাৰ পিছতহে তেওঁ শ্ৰীমুখেৰে কিছু ব্যক্ত হ'ব। আজি যে ব্ৰহ্মাৰ আগত তেওঁ যে ধৰা দিছে, এতিয়া ব্ৰহ্মাই চিন্তা কৰিছে এইজনেই হৈছে শ্ৰীকৃষ্ণ। তেওঁ শ্ৰীৰূপ ল'লে যেতিয়া তেওঁ কিবা এটা ক'ব, কিন্তু শ্ৰীৰূপ নল'লে তেওঁ একো নাপায়। চেতনাটো দিয়ে, অনুভূতিটো দিয়ে, সেইমতেই কৰ্মখিনি কৰে। গতিকে এতিয়া সেই শ্ৰীকৃষ্ণক দেখি তেওঁ পুলকিত হৈছে। তেওঁৰ মনত এই জ্ঞান আহিছে, ভকতৰ পতি, যজ্ঞপতি, লক্ষ্মীপতি, ত্ৰৈলোক মোহন মূৰ্তি, পতিতৰ গতি। সেই কৃষ্ণই কি কৰে? সেই কৃষ্ণ যে সমস্ত ভকতৰ তেওঁৰ স্বামী, তেওঁ পতি, সমস্ত যজ্ঞৰ অধিকাৰীজন সেইজনেই, যাক যজ্ঞপতি বুলি কয়। আৰু মহালক্ষ্মী সমস্ত জগতৰ সম্পদৰ অধিকাৰী, সেই মহালক্ষ্মীৰ পতি হ'ল এইজন শ্ৰীকৃষ্ণ, যাৰ ৰূপ দেখাৰ লগে লগে তিনি ত্ৰৈলোক মানে মোহিত হৈ যায়। সেইকাৰণে তেওঁক কোৱা হয় ত্ৰৈলোক মোহন। আৰু এই মূৰ্তিটো ধৰি ভকতক যেতিয়া তেওঁ দৰ্শন দিয়ে, তেতিয়া সেই ভকতে যিমানেই সুখ সমুদ্ৰত পতিত হৈ নাথাকক কিয়, সেই পতিতসকলক পৰম গতি দিবৰ কাৰণে তেওঁ শ্ৰীৰূপ দৰ্শন দিয়ে। সূৰ্যৰ তাপত যেনেকৈ সমস্ত লেতেৰা ময়লাৰ ৰসবিলাক নাইকিয়া হৈ শুষ্ক হৈ যায়, শুকান হৈ যায়, গোন্ধ দুৰ্গন্ধ নাশ হৈ যায়, তদ্ৰূপ ভগৱন্তৰ সেই মহা শ্ৰীৰূপত সমস্ত পতিতজনৰ দুখ দুৰ্দশা নাশ কৰি সেই পতিতজনক মহাগতি প্ৰদান কৰে। মাথে শ্বেত ছত্ৰ যেন চন্দৰ মণ্ডল, মুকুতা মুৰাৰী তাৰ চবে অল্পদল। তেওঁৰ মাথাত দেখা গৈছে এক শুভ্ৰ ছত্ৰই চন্দৰ মণ্ডলৰ দৰে আলোকিত হৈ আছে। আৰু সেই চন্দৰ মণ্ডলৰ পৰা তেওঁ মুকুতাৰ দৰে অল্প অল্প জল জগতত সিঁচি দি আছে। কিমান এক মনোহৰ এটা মূৰ্তি দেখিছে। আৰু সেই মূৰ্তিটো দেখি এতিয়া আচৰিত হৈ গৈছে। হীৰত প্ৰকাশে ৰত্ন কিৰীটি উজ্জ্বল, কপালে ললিত চাৰু অলংকাৰ সকল, মৃগগণে অংকিত তিলকে কৰে কান্তি, কাম সৰাসন গঞ্জি খুবে ধ্ৰুৱ পান্তি। তেওঁ মুখমণ্ডলত বা মুণ্ডমণ্ডলৰ সমস্ত ৰূপটো তেওঁ দেখি পুলকিত হৈ গৈছে। গোটেই কপালত ললিত বলিত তেওঁ অলকা পান্তি অতি সুদৃশ্য ৰূপত আছে। আৰু তাতে নানা ধৰণৰ
দিব্য ৰঙৰ পোহাৰে অংকিত হৈ আছে আৰু লগতে তেওঁৰ সেই ভূৰ্ব জগতত যি এটা মহাদৃষ্টি সেই দৃষ্টিত সমস্ত কাম বাসনাক পৰানত কৰা বিমোহিত কৰা ভুৱন মোহন এক ৰূপটো দেখা পাইছে তেওঁৰ ৰূপটো দেখাৰ পিছত বিমোহিত নোহোৱাকৈ কোনো থাকিব নোৱাৰে এনেকুৱা এক মনোভাৱ এতিয়া ব্ৰহ্মাৰ অন্তৰত জাগৰণ হৈছে কৃষ্ণই যাক ৰূপ দৰ্শন দিব সুদৃষ্টি প্ৰদান কৰিব তেওঁ এই অৱস্থাই হ'ব কৃষ্ণৰ বাহিৰে কৃষ্ণৰ ৰূপ দৰ্শনৰ বাহিৰে বেলেগ কথাত তেওঁ মনোযোগ দিব নোৱাৰিব বেলেগত কেতিয়াও তেওঁ দৃষ্টি প্ৰদান কৰিব নোৱাৰিব কেৱল একেথৰে স্থিৰভাৱে চাই থাকি পুলকিত হোৱাৰ বাহিৰে অন্য কোনো ব্যৱস্থা নাই ঠিক এনেকুৱা এটা ৰূপ দৰ্শন এতিয়া ব্ৰহ্মাৰ কাৰণত সম্ভৱ হৈ আছে কৃষ্ণ মুখ পূৰ্ণ চন্দ্ৰ কোটি সমাননো তাতে দুই চন্দ্ৰ নয়ন প্ৰকাশ মকৰ কুণ্ডল দুই কৰ্ণ তদুল যেন সোধাংশু কহনে আদিত্য দুই বন্দলী মুকুটা দন্ত হাতী ভুৱন ভোল প্ৰভাতৰ সূৰ্য যেন কৌস্তুভ কণ্ঠত গজ মুকুটাৰ মালা দুলে হৃদয়ত আমি বাম ভাগে লক্ষ্মী দেৱী দিয়াই আছে দেখা উত্তমকা ফট যেন ভুৱনৰ ৰেখা দক্ষিণে জীবত্ৰকান্তি আতি কান্তি কৰে সজলনে ঘট যেন বিজুলী চৰে আমি ৰাজানুলম্বিত বন মালা প্ৰকাশ হয় অতাত পৰিমন্ত্ৰ মধু কৰে গুঞ্জৰ চাৰিখানি ভোজ শুভে চন্দ্ৰনে চৰ্চিত অংগদ বলয়া আৰু ভূষণে ভূষিত এৰামে কটিতকে পাত ভূমি মেখলা ৰত্নৰ উৰু কৰি কৰ জানো জংঘা মনোহৰ চৰণ কমল ৰত্ন মন্দিৰ দূৰ উন্নত আঙ্গুলি চমখ চন্দ্ৰবীৰা এতিয়া প্ৰভু ভগৱন্তৰ শ্ৰীকৃষ্ণৰ সেই মুখ পদ্ম দৰ্শন কৰি ব্ৰহ্মাৰ মনত এনেকুৱা এটা জ্ঞান আহি গৈছে যে কোটি চন্দ্ৰ সম এক শীতল পোহৰে জ্যোতিয়ে যেন আলোকিত হৈ আছে এই কৃষ্ণৰ সেই মুখমণ্ডল তাতে কুণ্ডত কটা এক ৰূপত দুই নয়নে প্ৰকাশিত কৰি সেই জ্যোতিক আৰু বেছি সুশোভিত কৰি তুলিছে লগতে মকৰ কুণ্ডলে তেওঁ কৰ্ণত দোলা দি আছে ঠিক তেনেকৈ
সেই কুণ্ডলৰ জৰিয়তে যিটো মহা পোহৰ আহিছে, যেন উদিত সূৰ্যইহে এক মহা ৰশ্মি লৈ এই জগতলৈ আহিছে। আৰু লগতে হাহু হাহু কৰা সেই উদজুৰিৰ মহা সৌন্দৰ্যক আৰু বেছি প্ৰকাশিত কৰি তুলিছে। ডিঙিত যেতিয়া তেওঁ যিটো কণ্ঠ মণি পৰিধান কৰি আছে, যাক কৌস্তভ মণি বুলি কয়, সেই কৌস্তভ মণিয়ে এক সুন্দৰ এক ৰূপ প্ৰদান কৰিছে। গজ মুকুতাৰ মালা তেওঁৰ হৃদয়ত পিন্ধি আছে, আৰু তেওঁৰ সেই হৃদয়ৰ বাওঁফালে লক্ষ্মী দেৱীৰ ৰূপটো দেখা পাইছে। তেওঁৰ ভাৰ্যা ভগৱন্তৰ সেই ভাৰ্যাক তেওঁ বাওঁ কাষে হৃদয়ত তেওঁ ধাৰণ কৰি আছে, আৰু সোঁ কাষে তেওঁৰ উন্মুক্ত বক্ষত শিৱৎসৰ পাণ্টি দেখা পাইছে। অতি উত্তম এক ৰূপত লক্ষ্মী আৰু শিৱৎসৰ পাণ্টিয়ে শোভাবৰ্ধন কৰি আছে। যেনেকৈ সজল মেঘত বিজুলীৰ চিকমিকনিয়ে যেনেকৈ এটা পোহৰ বিলায় আকাশত জাতিষ্কাৰ হৈ পৰে, তদ্ৰূপ ভগৱন্তৰ সৰ্ব শৰীৰত লক্ষ্মী আৰু শিৱৎসৰ পাণ্টিয়ে এনেকুৱা এক বিজুলীৰ চিকমিকনি দি যেন সমস্তকে আলোকিত কৰি তুলিছে। এনেকুৱা এক মহাৰূপ আজি ব্ৰহ্মাই দৰ্শন কৰি আছে। কৃষ্ণ হীৰা পদতলৰ কত